Hello everyone, welcome to my YouTube channel. মই গ্যাৰান্টি দিও ক'ব পাৰো মোৰ ভিডিঅ'ৰ পৰা গণিত তোমালোকে আটাইতকৈ সহজভাৱে বুজি পাবা। লগতে তোমালোকৰ বেসিক কনসেপ্টটো ক্লিয়াৰ হ'ব। Question number 1, form equation for the following statements and solve the equations. ইয়াৰ অৰ্থ following statement বা তলত দিয়া উক্তিবোৰৰ পৰা ইকুৱেশ্যন বা সমীকৰণ তৈয়াৰ কৰা আৰু সেই ইকুৱেশ্যন বা সমীকৰণবোৰ সমাধান কৰা। 1 number question, subtract 7 from 5 times of a number which result 8. ইয়াতে কৈছে এটা নাম্বাৰৰ 5 গুণৰ পৰা 7 বিয়োগ কৰা তেতিয়া হলে 8 পাবা। এতিয়া এটো আমি সমীকৰণ কেনেকৈ তৈয়াৰ কৰিম সেই কাৰণে আমি প্ৰথমে এই নাম্বাৰটো এজিউম কৰিম। সেই কাৰণে লিখিম let the number be x. নাম্বাৰটো x বুলি ধৰি লৈছো। এতিয়া আমি সমীকৰণ তৈয়াৰ কৰিম। According to question, সমীকৰণ কি হ'ব? কৈছে 5 times of a number অৰ্থাৎ 5 times মানে 5 পূৰণ 5 পূৰণ x তাৰ পৰা subtract 7 বিয়োগ হ'ব with result মানে equal to 8. আকৌ এবাৰ কৈ দিছো এটা নাম্বাৰৰ 5 গুণৰ পৰা 7 বিয়োগ এটা নাম্বাৰটো x তাৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে with result মানে equal to result কি হ'ব 8 অৰ্থাৎ আমি এটা নাম্বাৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে 8 পাম। আমাৰ ইকুৱেশ্যন তৈয়াৰ কৰা হৈ গ'ল। তাৰ পিছত সলভ দ্য ইকুৱেশ্যন। এতিয়া এই ইকুৱেশ্যনটো সমাধান কৰিম। সমাধান যদি কৰো আমি কেনেকৈ সমাধান কৰিম এই প্ৰথমে x ৰ লগত যেটো বেছি ওচৰ হৈ আছে সেইটো পিছত বেলেগ ফালে লৈ যাম। প্ৰথমে যেটো অলপ আতৰত আছে সেইটো লৈ যাম। তো 5x 7 টো আগত যদি হেতু সাইড লৈ যাও 7 ইয়াতে মাইনাস আছে হেতু সাইডত গলে মাইনাসৰ বিপৰীত প্লাস হ'ব +7। এতিয়া 5x 8 + 7 15। এতিয়া আমি 5 ইফালে শিফট কৰিম। 5 ইফালে পূৰণ হৈ আছে ইফালে গলে হ'ব হৰণ। হৰণ মানে তলত লিখিলে হৰণ হ'ব। এতিয়া x = 15 ক 5 দি ডিভাইড কৰিলে 3। x = 3 পাইছো। আমি x ধৰিছিলো নাম্বাৰটো। তো आंसर হি কাৰণে লিখিম the নাম্বাৰটো আমি পালো এতিয়া 3। 2 number 1/3 of a number is 2 more than the number 5. ইয়াৰ অৰ্থ কোনো এটা নাম্বাৰৰ 3 ভাগৰ 1 ভাগ হল 5তকৈ 2 বেছি। এতিয়া এটো আমি সমীকৰণ কি দৰে তৈয়াৰ কৰিম? এই যে এটা কৈছে 1/3 of a number এই নাম্বাৰটো আমি নাজানো নজনাটো আমি x বুলি ধৰি লম। সেই কাৰণে লিখিম let the number be x. এতিয়া নাম্বাৰটো x বুলি ললো। ইকুৱেশ্যন তৈয়াৰ কৰিম সমীকৰণ তৈয়াৰ কৰিম। সমীকৰণ কেনেকৈ ইয়াতে যি লিখা আছে হেতুৰ পৰা সমীকৰণ তৈয়াৰ কৰিম আৰু যেনেকৈ লিখা আছে তেনেকৈ লিখিম। 1/3 of a number 1/3 মানে 1/3 of মানে হৈছে ইনটু নাম্বাৰটো আমি লৈছো x অৰ্থাৎ 1/3 ইনটু x is অৰ্থাৎ ইকুয়াল সাইন 2 more than 5 অর্থাৎ 5 তকৈ 2 বেছি মানে 5 + 2। ইয়াতে যি লিখা আছে as it is লিখিলো 1/3 of a number is মানে ইকুয়াল 5 তকৈ 2 বেছি। এইটো হল ইকুৱেশ্যন। এইটো আমি এতিয়া সমাধান কৰিম। তো 1/3x এটো তোমালোকে চোৱা 5 + 2 কৰিলে 7 হ'ব। এতিয়া 1/3x আৰু 1x/3 এটো একেই কথা কাৰণ x টো মাজত থকা মানে ওপৰত থকা অৰ্থাৎ ওপৰত পূৰণ হৈ আছে। এতিয়া আমি প্ৰথমে এই 3 টো যেহেতু x ৰ অলপমান আতৰত আছে 3 টো আগত হেতু সাইড শিফট কৰিম। তো 1x = 7। 3 টো ইয়াতে হৰণ আছে হেতু সাইডত গলে হৰণৰ বিপৰীত পূৰণ হ'ব। এতিয়া 1x মানে x এ হয় 7 * 3 21। 1x আৰু x একেই কথা। তো x = আমি কি পালো 21। আমি x = কি লিখিলো নাম্বার অর্থাৎ নাম্বারটো হল 21। সেই কাৰণে आंसर হ'ব the number is 21। 3 number to get 10 4 is added with 3 times of a number. ইয়াৰ অৰ্থ 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা। এইটোৱে আমি সমীকৰণ হিচাপে লিখিম। আমি প্ৰথমে এই যে কৈছে 3 times of a number নাম্বাৰটো আমি নাজানো নজনাটো আমি এজিউম কৰি লম। সেই কাৰণে লিখিম let the number be x।
এতিয়া আমি সমীকৰণটো কি দৰে কৰিম একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নমতে ইয়াতে যি লিখা আছে সেইটোৱে লিখিম টু গেট মানে পাবলে অৰ্থাৎ ইয়াতে ইকুৱেল সাইন হ'ব আমি আকৌ এইখিনি লিখো 3 টাইমছ অফ এ নাম্বাৰ অৰ্থাৎ 3 পূৰণ নাম্বাৰটো হৈছে x অৰ্থাৎ 3 পূৰণ x মানে 3x 3 টাইমছ অফ এ নাম্বাৰৰ লগত 4 এড কৰা হৈছে অৰ্থাৎ প্লাস 4 মানে 4 is added with 3 টাইমছ অফ এ নাম্বাৰ টু গেট মানে সমান চিন ইকুৱেল চিন 10 অৰ্থাৎ এই 10 পাবলৈ আমি এটা নাম্বাৰৰ 3 গুণৰ লগত 4 যোগ কৰিছো এতিয়া এইটো হৈছে ইকুৱেশন এইটো আমি সমাধান কৰিম তেতিয়াহলে x এর মান পাম আর x এর মান পোৱা মানে হৈছে নাম্বাৰটো পোৱা আমি প্ৰথমে কোনটো গুছাই দিম 4 কাৰণ 4 টো আতৰত আছে যেটো বেছি ওচৰত থাকে এটো পিছত গুছাব লাগে গতিকে 3x equal to 10 4 ইয়াতে প্লাস আছে শিফট হলে এটো অপোজিট হ'ব মাইনাস এতিয়া 3x equal to 10 এর পৰা 4 মাইনাস কৰিলে হ'ব 6 এতিয়া 3 to x এর লগত পূরণ হৈ আছে এটো সাইডত গলে পূরণ বিপরীত হরণ অর্থাৎ তলত যাব তলত মানে হরণে বুঝায় তো x equal to 6 কে ডিভাইড কৰিলে পাম 2 তো আমি x এর মান পাইছো x হৈছে আমি নাম্বাৰটো এজিউম কৰিছিলো তো এটাকে the number is 2 4 number Zahirul added 6 with a number and when the sum is divided by 3 he gets 4 ইয়াৰ অৰ্থ Zahirul এটা সংখ্যাৰ লগত 6 যোগ কৰে আৰু সেই যোগফলটোক যেতিয়া 3 ৰে হৰণ কৰা হয় হি পায় 4 তো আমি এটো সমাধান কি দৰে কৰিম আমি যেহেতু নাম্বাৰটো নাজানো সেইকাৰণে আমি নাম্বাৰটো ধৰি লম ধৰা হল নাম্বাৰ টু হল x বা লেট দেন নাম্বাৰ বি x এতিয়া Zahirul added 6 with a number নাম্বাৰটোৰ লগত 6 এড কৰিছে মানে x plus 6 and when the sum মানে যোগফল এইটোৱে যোগফল sum is divided by 3 এইটো যেতিয়া 3 ৰে ডিভাইড কৰা মানে 3 তলত লিখা মানে ডিভাইড হয় he gets অৰ্থাৎ ইকুয়াল সাইন 4 অর্থাৎ ইয়াতে এই x এর লগত নাম্বারটোৰ লগত 6 যোগ কৰি এই যোগফলটো তিনি ডিভাইড কৰিলে Zahirul পায় 4 পায় মানে ইকুয়াল সাইন এটো হল এতে আমি সলিউশনটো উলাইলে হল x এর মান আমি প্রথমে 3 টো গুছাব লাগিব কারণ x এর লগত 4 টো 6 টো ভেরি ক্লোজ হৈ আছে যেটো বেছি ওচৰ এটো পিছত গুছাব লাগে তো x plus 6 3 ইয়াতে তলত আছে মানে হৰণ হৈ আছে শিফট কৰিলে তাৰ উল্টা পূৰণ হ'ব এতিয়া x plus 6 equal to 4 into 3 12 এতিয়া আমি এই 6 টো গুছাই দিম 6 টো ইয়াতে প্লাস হৈ আছে ইয়াত প্লাসৰ বিপৰীত মাইনাস হ'ব মাইনাস 6 হ'ব তো x equal to 12 minus 6 6 তো x equal to 6 পালো আমি কি ধৰিছিলো x হৈছে নাম্বাৰটো তাৰ মানে ইয়াতে যেটো নাম্বাৰৰ কথা Zahirul কৈছে সেই নাম্বাৰটো হৈছে 6 সেইকাৰণে লিখিম the number is 6 5 number when 4 is subtracted from 2/3 of a number the result is 7 ইয়াৰ অৰ্থ এটা সংখ্যাৰ 2/3 ভাগৰ পৰা যেতিয়া 4 বিয়োগ কৰা হয় তেতিয়া রেজাল্টটো পোৱা যায় 7 এইটো আমি ইকুয়েশনত লিখিম আমি নাম্বাৰটো নাজানো সেইকাৰণে আমি এজিউম কৰিছো লেট দ্য নাম্বাৰ বি x according to কোৱেশ্চন তোমালোকে চোৱা ইকুয়েশনটো কি দৰে তৈয়াৰ কৰিম কৈছে 4 সাবট্রাক্ট করা হয় 4 বিয়োগ করা হয় কার পৰা 2/3 অফ এ নাম্বার তো 2/3 অফ এ নাম্বার মানে 2/3 অফ নাম্বারটো হৈছে x অর্থাৎ 2/3 অফ এ নাম্বার তার পৰা বিয়োগ করা হয় 4 and the result মানে হৈছে result is মানে ইকুয়াল সাইন অর্থাৎ এটোৰ পৰা যি আনসারটো পোৱা যাব এটো হৈছে 7 এতিয়া এনেকে থকা অফ মানে পূরণ চিন গতিকে 2/3 পূরণ x minus 4 equal to 7 এনেকে 2/3 into x মানে actually x টো উপৰত লগত পূৰণ হ'ব গতিকে twice x by 3 minus 4 equal to 7 আমি প্ৰথমে এই 4 টো শিফট কৰিম কাৰণ এই 2 আৰু 3 x এর লগত বেছি ওচৰত আছে বেছি ওচৰটো পিছত শিফট কৰিব লাগে তো 2x by 3 equal to 7 4 টো ইফালে মাইনাস হৈ আছে গতিকে ইফালে প্লাস হ'ব এতিয়া twice x by 3 7 plus 4 11 এতিয়া আমি শিফট কৰিব 3 কারণ 2 টো বেছি ওচৰত আছে
টুৱাইছ এক্স ইকুৱেল টু 3 ইফালে হৰণ হৈ আছে সেইটো চাইডত গ'লে পূৰণ হ'ব এতিয়া টুৱাইছ এক্স ইকুৱেল টু 11 into 3 33 এতিয়া 2 এক্সৰ লগত পূৰণ হৈ আছে সেইটো চাইডত গ'লে হৰণ হ'ব অৰ্থাৎ x ইকুৱেল টু 33/2 অৰ্থাৎ x ৰ মান হৈছে 33/2 এইটো হয় এনেকৈ ৰাখিব লাগিব নাইবা ইয়াক হৰণ কৰি পেলাই মিক্স ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব লাগিব কিন্তু x ৰ মান 33/2 আৰু এইটো হৈছে উত্তৰ তো এইটো আমি জাস্ট এনসার হিচাপে লিখি দিম এনসার 33/2 অর্থাৎ ইয়াতে যে নাম্বারটো কথা হৈছে এই নাম্বারটো 33/2 6 নাম্বার 6 times of a number is equal to 24 ইয়াতে কৈছে এটা সংখ্যাৰ 6 গুণ হল 24 আমি সংখ্যাটো না জানো নাম্বাৰটো না জানো সেইকাৰণে আমি প্ৰথমে লিখিম let the number be x এতিয়া according to question অর্থাৎ ইয়াতে প্রশ্ন মতে যি লিখা আছে 6 times of a number নাম্বাৰটোৰ 6 গুণ মানে 6 পূৰণ x মানে 6x is equal to কিমান হয় 24 তো নাম্বাৰটোৰ 6 গুণ হৈছে 24 এটো ইকুৱেশ্যন এটো আমি সলভ কৰিলে হল 6x এর লগত পূৰণ হৈ আছে আমি যদি 6 শিফট কৰিম তাৰ বিপৰীত হৰণ হ'ব অৰ্থাৎ 24 এনেকৈ হৰণ দি লিখিলেও হ'ব বা তলত লিখিলেও হ'ব তো x ইকুৱেল টু 24 ক 6 এ ডিভাইড কৰিলে পাম 4 তো x এর মান 4 পালো মানে নাম্বাৰটো হৈছে 4 আমি आंसर লিখিম the number is 4 7 number when 5 is added to 1/4 of a number the result is 6 কৈছে এটা সংখ্যাৰ 4 ভাগৰ 1 ভাগৰ লগত যেতিয়া 5 যোগ কৰা হয় তেতিয়া উত্তৰটো পোৱা যায় 6 এটোৱে আমি ইকুৱেশ্যন হিচাপে লিখিম সেই কাৰণে প্ৰথমে কি কৰিম আমি যেটো নাম্বাৰটো না জানো সেইকাৰণে এজিউম কৰিলাম let the number be x এতিয়া according to question বা প্ৰশ্ন মতে তোমালোকে চোৱা কৈছে 5 is added to 1/4 of a number 1/4 মানে হৈছে 1/4 বা 4 ভাগৰ 1 ভাগ of a number of মানে পূৰণ নাম্বাৰটো আমি ধৰিছো x অৰ্থাৎ 1/4 into x তাৰ লগত 5 যোগ কৰা হ'ব প্লাস 5 এইটো আমি লিখিলো এতিয়া ইয়াৰ যেটো ৰিজাল্ট হ'ব 6 তাৰ মানে ৰিজাল্ট মানে ইকুৱেল টু 6 এতিয়া তোমালোকে মন কৰা এনেকে পূৰণ চিন আছে এটো 1/4 লগত x পূৰণ एक्चुअली x টো ওই উপৰত লগত পূৰণ হয় তো 1 into x 1x by 4 plus 5 equal to 6 এটা প্রথমে আমি 5 শিফট করি যদি আমি 5 শিফট করু তাহলে 1x by 4 equal to 6 5 to প্লাস হয়ে আছে এফালে -5 হবে এতিয়া 1x মানে x एक्चुअली x by 4 equal to 6 minus 5 হচ্ছে 1 এতিয়া এই 4 শিফট কৰিম 4 তলত আছে মানে হৰণ ইফালে গলে তার বিপরীত হবে পূরণ অর্থাৎ 1 into 4 x equal to 1 into 4 4 x equal to 4 পাইছো মানে আমি x হইছে নাম্বারটো এজিউম কৰিছো তাৰ মানে নাম্বাৰটো হৈছে 4 আমি आंसर লিখিব লাগিব therefore the number is 4 8 number 3/4 of a number is equal to 12 ইয়াৰ অৰ্থ এটা সংখ্যাৰ 4 ভাগৰ 3 ভাগ হল 12 সমান অর্থাৎ এটা সংখ্যার 3/4 হল 12 সমান এটো আমি ইকুয়েশন হিসেবে লিখিব লাগিব সেই কাৰণে আমি লিখিম আমি যেটো নাম্বাৰটো না জানো let the number be x নাম্বাৰটো ধৰি লৈছো x বুলি এতিয়া 3/4 of a number 3/4 মানে 3/4 অর্থাৎ 3/4 বা 4 ভাগৰ 3 ভাগ অফ মানে পূৰণ নাম্বাৰটো আমি লিখছো x অর্থাৎ এই 3/4 হৈছে নাম্বাৰটো is equal to মানে equal sign 12 এতিয়া ইকুয়েশন পাই গলো নিয়াৰ পৰতে সমান হ'ব এনেকে পূৰণ চিন থকা মানে एक्चुअली এটো ওপৰত পূৰণ হ'ব 3 into x 3x by 4 equal to 12 এতিয়া প্ৰথমে 4 শিফট কৰিব লাগিব কাৰণ 3 টো বেছি ওচৰত আছে বেছি ওচৰটো পিছত শিফট কৰিব লাগে 3x equal to 12 into 4 এটো ডিভাইড হৈছে এগুলো পূৰণ হ'ব into 4 3x equal to 12 into 4 48 এতিয়া 3 ইফালে পূৰণ হৈ আছে এটো সরত গলে হৰণ হ'ব 3x equal to 48 হৰণ 3 বা তলত লিখা একে তলত লিখিলে হৰণে বুঝায় x equal to 48 ক 3 এ ডিভাইড কৰিলে পাম 16 তো x equal to 16 মানে আমি নাম্বাৰটো লৈছিলো 16
সেইকাৰণে নাম্বাৰটো হ'ব, দ্য নাম্বাৰ ইজ 60। ডিয়াৰ ষ্টুডেণ্টছ, গণিত বোৰ্ড বুজি পাইছা নাই কমেণ্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।